আমাৰ টুইংকল ৰেডি হৈ গ'ল ৰাস চাবলৈ যাবলৈ এফালে আমাৰ বাদিহঁত আহিছে আজি ৰাস বুলি আমাৰ ঘৰলৈ আৰু এফালে বিষ্ণু ৰেডি হৈ গ'ল এইফালে সকলোবোৰ মানুহ একদম পুৰা ফুল হৈ আছে দেই তাৰপিছতে মই কৈছিলোঁ যে আমাৰ মা সেনাপতিৰ ৰূপত ওলাব আৰু এয়া ধুনীয়াকৈ এতিয়া মেকআপ কৰি আছে এইফালে আমাৰ পেহী আছে এইফালে আমাৰ এয়া মা তাৰপিছতে এয়া আমাৰ ধুনু দেই আমাৰ পেহীহঁতৰ ছোৱালী এইফালে পেহীয়েও মেকআপ কৰিছে আৰু আপোনালোকক দেখাম বাৰু ফাইনেল লুকটো এতিয়া ধুনীয়াকৈ মেকআপ কৰি লওক তাৰপিছত একদম ধুনীয়াকৈ ফাইনেল লুকটো দেখাম আৰু আপোনালোকক কেনেকুৱা লাগিছে আপোনালোকে ক'ব আৰু এয়া চাওকচোন হৈ গ'ল মেকআপ কৰি ধুনীয়াকৈ ড্ৰেছ পাতি পিন্ধিলে আৰু আমাৰ টুইংকলে যে দেখি একে ৰখিবই পৰা নাই চায়ে আছে আহি থাকক চায়ে আছে দেখিছেনে কেনেকৈ চুই আছে তাই তাৰপিছতে মই বোলো ফটো দুখন মই উঠি লওক ধুনীয়াকৈ উঠালোঁ কৰিলোঁ আৰু তাৰপিছত মাহঁতৰ আহি গ'ল এতিয়া মাহঁতৰ প্ৰৱেশ হৈ গ'ল আৰু আচলতে ভিডিঅ'টো আছিল মোৰ 15 তাৰিখৰে সেইদিনাখন ৰাস আছিল ৰাস পূৰ্ণিমা সেইদিনাখন হৈছিল কিন্তু মই আজিহে আপলোড কৰিছোঁ আচলতে মানে এডিট কৰা নাছিলোঁ দেই আলহীও আছিল ঘৰত বহুত ৰাস বুলি আহিছিল তাতে আকৌ মই খানা খাবও গ'লোঁ সেই তাৰ ভিডিঅ'টো দিম বাৰু ইয়াৰ পিছতে চাব আপোনালোকে আৰু এয়া চাওকচোন ৰাসখন যে ইমান ধুনীয়া আছিল নহয় আৰু আমাৰ মাহঁতে যে কাৰাগাৰত যে বন্দী থাকে দৈৱকীখন সেইখিনি কৰিছিল আৰু বহুত ভাল লাগিছিল চাই সকলোৱে ধুনীয়াকৈ কৰিছে তাৰপিছতে এতিয়া ওলাব আমাৰ ধুনীয়া ধুনীয়া গোপীসকল দেই গোপীসকলক মানে চাই পেলাই মনটো বিৰাটেই ভাল লাগে ইয়াৰ আগৰ বছৰ মই নাচিছিলোঁ বাৰু কিন্তু এই বছৰহে নাচা নাই দেই কাৰণ মানে ভাবিছিলোঁ টুইংকলক নচুৱাম বুলি কৃষ্ণ আৰু মানে এইবাৰ কি হ'ল দাণ্ডিয়া নৃত্যখিনি মানে কৃষ্ণৰ সৰুকালত দেখুওৱা নাই যিহেতু কাৰাগাৰত থকাখিনি দেখালে সিবাৰ দেখুওৱা নাছিলে কাৰণে এবাৰ দেখালে প্ৰতিবাৰ অকণ বেলেগ বেলেগ চেঞ্জ কৰি থাকে আৰু সেইটো কাৰণে বাৰু যেই নহওক ৰাসখন বিৰাটেই ভাল লাগিছিল আৰু আপোনালোকেও চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন দেই এতিয়া আমাৰ ধুনীয়া ধুনীয়া গোপীসকল ওলাব আৰু আমাৰ ৰাস আৰু আমাৰ ৰাসখন চাই কেনেকুৱা পালে কমেণ্ট কৰি সকলোৱে জনাবচোন দেই নেক্সট আকৌ এটা নতুন ব্লগৰ সৈতে লগ পাম আজিলৈ বাই বাই